শূন্য হৃদয়ত এতিয়া প্ৰাৰ্থনাৰ বাহিৰে আৰু একোৱেই নাই। 7 মহীয়া সকামৰ নিয়ম পালন কৰি মানুহজনীয়ে লিখিছে। বুকুত এবুকু বেথা লৈ এই ঠাইডোখৰলৈ মানুহখিনি আহিছে। ইয়াতে শুই আছে নিতালে নিজানে অসমৰ আটাইতকৈ সৰব সংগীত। ইয়াতে শুই আছে মায়াসনা জুবিন। ইয়াতে শুই আছে প্ৰাণৰ জুবিন। বছৰ বছৰ ধৰি অসম আৰু অসমীয়াই দেখি আহিছে খেয়ালী জুবিনক, সাহসী জুবিনক, ব্যস্ত জুবিনক। সেই জুবিন এই বহাগত নিজানে থাকিব, ইয়াক কেনেকৈ সম্ভৱপৰ? মাইক্ৰফোনৰ ষ্টেণ্ডত ভেজা দি ঐ নাহৰ বুলি ৰিংটো মাৰিলে আমাৰ বুকুলৈ বহাগ আহে। এইবাৰ সেই চিঞৰটো নাই, নাই সেই ৰাগী। প্ৰাণৰ প্ৰিয়তমক হেৰুৱাই বাক ৰুদ্ধ এই মানুহজনীয়ে লিখা কথাখিনিয়ে যেন জুবিন অনুৰাগীৰ মনৰ কথা। নাই মানে একোৱেই নাই, ভৰা বুকুত এবুকু প্ৰাৰ্থনাৰ বাহিৰে। মায়াবিনী সুঁতি এটা হৈ বৈ আছে বুকুৰ ভিতৰত অহৰহ। সেই সুঁতিৰ সোঁততে এই মানুহখিনি আহিছে 7 মাহ আগতে ৰাজসিক বিদায় দিয়া মানুহজনৰ ওচৰলৈ। আহিছে সৰ্বস্তৰৰ প্ৰতিজন। লক্ষ্য উদ্দেশ্য একেই, জুবিন, মাথো জুবিন। শোকাকুল সকলো। উপাসনাস্থলীৰ পৰিৱৰ্তে এইবাৰ বহুতৰ বাবেই পহিলা বহাগৰ গন্তব্যস্থান, আৰাধনাৰ থলী জুবিন ক্ষেত্ৰ। ভিন্ন স্থানৰ পৰা আহিছে বিভিন্নজন। ডিঙিলৈকে উজাই অহা দুখখিনি সামৰি দুয়েকে কৈছে মনৰ কথা। জুবিন দা মোৰ জীৱন আছিলে। জুবিন দা আজি নায়কৰে চব উৰুঙা। মই বাছখনত আহিছো, সকলো বাগি উৰুঙা। বিহু বিহু বোলা বস্তুটোৱে নাই। তেওঁক ন্যায় দিবই লাগিব, আৰু যদি মানুহে নিদিয়ে একমাত্ৰ এজন আছেতো, তেওঁতো দিবই। সাংস্কৃতিক ক্ষেত্ৰৰ পৰাও অগ্ৰজ শিল্পীৰ সান্নিধ্য বিচাৰি আহিছে অনুজসকল। বিহুৰ মঞ্চনো কেনেকে বাৰু আগৰ নিচিনা হেৰি হৈ থাকিব? আমাৰ যিজন মানুহ তেওঁ নাই, গতিকে বিহুৰ মঞ্চবিলাক আগৰ নিচিনা হৈ নাথাকিব। জাতিটোৰ প্ৰিয়তম সন্তান আছিল জুবিন গাৰ্গ। তেখেত সদা প্ৰিয় হৈ থাকিব। আৰু আমি কোনোদিনেই অসমীয়া জাতিটোৱে নিবিচৰা এটা ক্ষণ যে জুবিন গাৰ্গ বিহীন এটা বহাগ আমি কেতিয়াবা বহাগলৈ আগবাঢ়িব লাগিব। বিহুটো একেবাৰে বিহু লগা নাই আমাৰ, আৰু প্ৰথম বহাগ যিহেতু ভাবিলো দাদাৰ আশীৰ্বাদ লওঁ। তাহানিৰ দিনবোৰত মঞ্চই মঞ্চই জুবিনৰ লগতে গান গাই ঘূৰি ফুৰা লোকসংগীত শিল্পী খগেন গগৈও আহিছে বহাগৰ প্ৰথম দিনটোত ভাইটোক বিচাৰি। সোঁৱৰণ কৰি সোণালী সুদিন আওৰাইছে দুয়োৰে যুগলবন্দীৰ সেই যুগজয়ী বিহু নাম ভাগি। জুবিনৰ লগত মোৰ ধেমালিটো অলপ বেলেগ ধৰণৰ আছিলে আৰু আমাৰ মানে কি দুইটাই মৰম চেনেহটো। আমাৰ ৰাস্তাটো গান গাওঁ কেতিয়াবা দুইটাই লগ লাগিলে, বা সেইটো গান গাওঁ। তাক খুব ভাল পোৱা বিহু এটা আছিলে বাৰু। চেনাই বাখৰুৱা এ মোৰে মন মোহিলি, চকুৰে টিপতে কিনো আশা দিলি, ভালৰি বোলাওতে বুকু জ্বলাই জ্বলাই এ মোকে নথগিবি, এ জ্বলাই নেমাৰিবি মোক। পহিলা বহাগত ভৰুণ হৈ আছে জুবিন গাৰ্গৰ শেষ শয়নৰ ঠাই। জুবিন অনুৰাগীৰ বুকুত বৈ আছে জুবিন নামৰ এচাতি বতাহ। এইবেলিয়া কিহৰ বহাগ, য'ত উদযাপনৰ ঘাইটোই নাই। যোৰাবাটৰ পৰা মৌচুম বৈশ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।